তিনিটা পাপ ইমানেই ভয়ংকৰ হয়, যি পাপ কৰিলে জীৱনত অন্ধকাৰ নামি আহে, জীৱন তংগ হৈ যায়, ৰাস্তা ঘাটে কুকুৰ মেকুৰীৰ দৰে দুৰ্ঘটনাগ্ৰস্ত হৈ অকালত মৃত্যু হ'ব। নাউজুবিল্লাহ। সিচুৱেশ্যন যিমানেই বেয়া নহওক কিয় জীৱনত কেতিয়াও এই তিনিটা পাপ কোনোদিন নকৰিব। যদিও এই পাপ কৰিছে এতিয়াও ষ্টপ কৰি দিয়ক, এতিয়াও সংশোধন হওক। জীৱনৰ কোনো ভৰসা নাই। কেতিয়া জানো জীৱনৰ সূৰ্য অস্ত হৈ যায়, কেতিয়া জানো মালাকুল মৌত উপস্থিত হৈ যায়, আমাৰ জান ওলাই লয়, এই দেহা ডেড বডি হৈ ৰয়, এই ৰূহ অন্ধকাৰত বিলীন হৈ যায়। সময় থাকোঁতে আমি সংশোধন হওঁ, এতিয়াও তৌবা কৰোঁ, নহ'লে দুনো জাহান বৰবাদ হৈ যাব, ইহকাল পৰকাল বৰবাদ হৈ যাব। আদল ইনসাফ ফকত হাশৰ পে মৌকুফ নেহি, জিন্দগী খুদ গুনাহো কি সাজা দেতি হে। সকলো গুনাহৰ শাস্তি যে পৰকালতে হ'ব, মৃত্যুৰ পিছতে হ'ব, তাৰ কোনো কথা নাই। এই জীৱনেও আমাৰ গুনাহৰ শাস্তি দিয়ে আমি অনুভৱ নকৰোঁ। আমি সময় থাকোঁতে তৌবা কৰিব লাগিব, এই গুনাহ ষ্টপ কৰি দিব লাগিব। জীৱনৰ কোনো ভৰসা নাই। এই জীৱন মূল্যৱান হয়, জীৱন বাৰ বাৰ নাহে। আল্লামা ৰুমি ৰহমাতুল্লাহ আলাইহি লিখিছে, এজন কাঠৰীয়া জংঘলত খৰি কটা কাম কৰে, খৰি কাটি আনি বজাৰত বিক্ৰী কৰে আৰু নিজৰ ঘৰৰ খোৰাকিবোৰ আনে। এনেকৈ জীৱন অতিবাহিত কৰি আছে। ভয়ংকৰ পাপ তিনিটাৰ কথা কৈ আছোঁ। ইয়াৰ পূৰ্বে এই কাহিনীটো শুনক, ইয়াত আমাৰ কাৰণে নচিহত আছে, আমাৰ কাৰণে শিক্ষা আছে। আল্লামা ৰুমি ৰহমাতুল্লাহ আলাইহি লিখে, কাঠৰীয়াজনে সদায় খৰি কটা কাম কৰে, সেই খৰি বিক্ৰী কৰি ঘৰৰ কাৰণে খোৰাকি আনে। এদিনাখন তেওঁ এটা হীৰা পালে, ডায়মণ্ড, আৰু এই ডায়মণ্ড বিক্ৰী কৰিবলৈ তেওঁ সোণাৰীৰ ঘৰ বিচাৰি আছে। আৰু সোণাৰীৰ ঘৰ এটা বিচাৰি বিচাৰি পালে। সোণাৰীজনক যেতিয়া দেখালে, বস্তুটো চোৱাচোন আছলি হয় নে নহয়, এই হীৰা আছলি হয় নে নহয়, যদি আছলি হয় ইয়াৰ কিমত মোক দিয়া, মূল্য মোক দিয়া, মই বিক্ৰী কৰিম। সোণাৰীজনে বস্তুটো পৰীক্ষা কৰি যেতিয়া দেখিলে প্ৰকৃততে এই হীৰা বহুত আনমোল হয়, বহুত কিমতি হয়। আগৰ দিন আছিল সত্যৰ যুগ, কোনেও কাকো ধোকা নিদিয়ে, বেছিভাগ মানুহ ভাল মানুহ আছিল। সোণাৰীজনে ইচ্ছা কৰিলে তাক ধোকা দিব পাৰিলে হয়, নকলি বুলিও ক'ব পাৰিলে হয়, কিন্তু কোৱা নাই। তেওঁ কৈছে যে এই হীৰাৰ ইমানেই মূল্য হয় যে মই যদি মোৰ দোকান বিক্ৰী কৰি দিওঁ, এই বজাৰ বিক্ৰী কৰি দিয়া হয়, তথাপিও এই হীৰাৰ মূল্য দিয়া নহ'ব। ইমানেই আনমোল হয়, ইমানেই কিমতি হয়। গতিকে তুমি যদি এই হীৰাৰ আছলি মূল্য পাব বিচৰা, তেতিয়াহ'লে তুমি ৰাজ দৰবাৰত যোৱা, ৰজাই ইয়াৰ উচিত মূল্য দিব পাৰিব। কাঠৰীয়াজন এই হীৰা লৈ ৰাজ দৰবাৰত গুচি গ'ল। যেতিয়া গেটত সোমাব বিচাৰিছে, দাৰোৱানে যাব দিয়া নাই। তেতিয়া কাঠৰীয়াজনে কৈ আছে, মোৰ ওচৰত এনেকুৱা কিমতি এটা বস্তু আছে যিটো নেকি মই অকল ৰজাকেই দিম, মোক যাবলৈ দিয়া। তেতিয়া দাৰোৱানে গৈ ৰজাক খবৰ জনালে, এনেকুৱা কথা, মানুহ এজন আহিছে, ফটা চিঙা কাপোৰ পিন্ধা, কিন্তু কিবা মূল্যৱান বস্তু আনা বুলি কৈছে, আপোনাকহে দিব। ৰজাই মানুহজনক মাতিলে, বোলে আহিবলৈ দিয়া। তেতিয়া মানুহজন ভিতৰত সোমাই গ'ল, ৰজাক দেখালে। ৰজাই দেখাৰ লগে লগে তাৰ পচন্দ হৈ গ'ল। আৰু ৰজা মহাৰাজাসকলৰ যেতিয়া কোনো বস্তু পচন্দ হৈ যায়, যিমান মূল্য নাথাকক সেই বস্তুটো ল'বই। ৰাজ দৰবাৰত হাজাৰ হাজাৰ মানুহৰ আগত তেওঁ কৈ দিলে, ইয়াৰ যিমানেই মূল্য নহওক মই এই বস্তুটো খৰিদ কৰিম, মই এইটো কিনিম। যেতিয়া পৰীক্ষা কৰা হ'ল যে এই হীৰা আছলি হয় নে নহয়, এই হীৰা আছলি হয়, ইয়াৰ ইমানেই মূল্য হয়, যেতিয়া অজিৰক সোধা হৈছে, মহামন্ত্ৰীক সোধা হৈছে, চোৱাচোন ইয়াৰ মূল্য কিমান। তেওঁলোকে যেতিয়া পৰীক্ষা কৰি দেখা পালে এই হীৰাৰ ইমানেই কিমত হয়, ইমানেই মূল্য হয় যে ৰজাৰ যদি সিংহাসন দি দিয়া হয় তথাপিও ইয়াৰ মূল্য পৰিশোধ নহ'ব। ইমানেই কিমতি, ইমানেই মূল্যৱান এই হীৰা। এইফালে ৰজাৰ পচন্দ হৈ গৈছে, ৰাইজৰ আগত কথাও দিছে, যিমান মূল্য হ'লেও মই বস্তুটো ল'মেই। এতিয়া কি কৰা যায়? মহামন্ত্ৰীক সুধিলে, অজিৰক সুধিলে, কি কৰা যায়? হৰ হালে মোৰ বস্তুটো লাগিবই। ৰজাৰ যেতিয়া পচন্দ হৈছে, যেনেকৈ নহওক বস্তুটো ল'বই। অজিৰে অলপমান চিন্তা কৰি থাকি এটা বুদ্ধি ওলালে। কাঠৰীয়াজনক ক'লে, ঠিক আছে তুমি এই হীৰা দি দিয়া, আৰু অহাকালি তুমি পুৱা আহি যাবা, সূৰ্য উদয় হোৱাৰ আগতে তুমি আহি যাবা। আৰু সূৰ্য উদয় হোৱাৰ পৰা আৰম্ভ কৰি সূৰ্য অস্ত যোৱালৈকে গোটেই দিনটোৰ ভিতৰত এই ৰাজমহল তোমাৰ কাৰণে ফ্ৰী হয়। তুমি যি নিব পাৰা গোটেই দিনটোৰ ভিতৰত তুমি নিব পাৰা, তোমাক কোনেও বাধা নিদিয়ে, সকলো গেট তোমাৰ কাৰণে খোলা থাকিব, তুমি খুশ। এই কথা শুনি কাঠৰীয়াজন বহুত আনন্দ পালে যে দিনটোৰ কাৰণে মোক ফ্ৰী দিয়া হৈছে, কোনেও বাধা নিদিয়ে, মই যিমান যি লৈ যাওঁ, ৰাজমহলত কিমান কিমতি কিমান মূল্যৱান বস্তু আছে, মই দিনটোৰ ভিতৰত নিব পাৰিম, বহুত কিছু নিব পাৰিম। এই বুলি তেওঁ আনন্দত বাগৰি পৰিছে। তেওঁ গুচি গ'ল। মানুহজনক পঠাই দি অজিৰে এইফালে তিনিটা কাম কৰিছে, ৰাজমহলত তিনিটা কাম কৰিছে। কিখিনি কাম কৰিছে কৈ আছোঁ। মানুহজন যেতিয়া ইয়াৰ পৰা গুচি গ'ল, কাঠৰীয়াজন নিজৰ ঘৰত যাই তেওঁ চিন্তা কৰি আছে, ভাবি আছে, মই কি কৰিম, কি আনিম। এইবিলাক ভাবি থাকোঁতে তেওঁ খানা পিনাও পাহৰিলে, চটফটাই আছে ৰাতিটো।
তেওঁৰ টোপনি নাই, কেতিয়া পোৱা হয়, কেতিয়া মই যাম, কেতিয়া কি বস্তু মই আনিম, এইবিলাক ভাবি থাকোঁতে তেওঁ ৰাতিটো পাৰ হৈ গ'ল, টোপনি নাই। সূৰ্য উদয় হোৱাৰ আগতেই তেওঁ এন্ধাৰতে আহি উপস্থিত হ'ল। আহি দেখা পালে সঁচাকৈ ৰাজ দৰবাৰৰ সকলো গেট খোলা, দাৰোৱানসকল ৰখি আছে, তাক কোনেও বাধা নিদিয়ে। মনটোত বহুত ভাল লাগিছে, আজি ৰাজ দৰবাৰৰ পৰা যিমান যি ইচ্ছা মই নিব পাৰিম। যেতিয়া লাহে লাহে গেটৰ ভিতৰত সোমাই গৈ প্ৰথম হলত দেখা পালে বিভিন্ন ধৰণৰ ড্ৰেছ ৰাখি থৈ দিছে, শ্বাহী লিবাস তাতে ৰাখি থোৱা আছে। এই কাম কিন্তু উজিৰে আগতেই কৰি থৈ দিছে। প্ৰথম হলত বিভিন্ন ধৰণৰ শ্বাহী লিবাস ৰাখি থৈ দিছে। মানুহজনে চিন্তা কৰিছে, গোটেই দিনটো পৰি আছে, এতিয়া মই ভাল ড্ৰেছ এযোৰ পিন্ধি লওঁ, এই ফটা চিঙা কাপোৰবোৰ সলাই দিওঁ, ভাল ড্ৰেছ পিন্ধি লওঁ। যেতিয়া এযোৰ পিন্ধিছে, গ্লাছত দেখা পাইছে নহয় পচন্দ হোৱা নাই, আকৌ এযোৰ পিন্ধিছে, পচন্দ হোৱা নাই, আকৌ পিন্ধিছে, পচন্দ হোৱা নাই, কোনো ড্ৰেছ পচন্দ নহয়। এনেকৈ ড্ৰেছ সলাই থাকোঁতে তাৰ 2-2.5 ঘণ্টা ইয়াতে পাৰ হৈ গ'ল। অৱশেষত এযোৰ পচন্দ হৈছে, বহুত ভাল লাগিছে, ইয়াতে প্ৰায় 8টা-9টা বাজি গৈছে। যেতিয়া আৰু অলপ আগবাঢ়ি যায়, দ্বিতীয় মহলত যেতিয়া দেখা পালে বিভিন্ন ধৰণৰ খাদ্য তাতে ৰাখি থোৱা আছে, বিভিন্ন ধৰণৰ খানা, এনেকুৱা খানা তেওঁ খাব দূৰৰ কথা, কোনোদিন দেখাও নাছিল। এইফালে মানুহজন আছে ভোকত, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ৰাতিও একো খোৱা নাছিল, কাৰণ তেওঁ টেনশ্যন কৰি আছিল, ৰাজ দৰবাৰৰ পৰা মই কি আনিম, কি কৰিম, এইবিলাক ভাবি থাকোঁতে তাৰ খানাও ভাল লগা নাই। ৰাতিপুৱাৰ পৰা একো খোৱা নাই। যেতিয়া ভোক লাগিছে আৰু ভোক অৱস্থাত বিভিন্ন ধৰণৰ খানা, বিভিন্ন আইটেম যেতিয়া দেখা পাইছে, এইবিলাক তেওঁ কোনোদিন দেখাও নাছিল। এই খানাত যেন তেওঁ বাগৰি পৰিল আৰু ইটো খাইছে, সিটো খাইছে, বিভিন্ন ধৰণৰ খানা খাই থাকোঁতে তাৰ পেটত আৰু জেগা নোহোৱা হ'ল, ইমানেই ফিট কৰি খাইছে, ভাল লিবাস পিন্ধিছে, ভোকৰ অৱস্থাত খানা খাইছে, গোটেই ৰাতি এইফালে টোপনি নাই, উৰে নিশাতেও চটফটাই থাকিল। যেতিয়া পেট ভৰ্তি খানা খালে তাৰ ভাগৰ লাগিল। তৃতীয় মহলত যেতিয়া আগবাঢ়ি গ'ল, এনেকুৱা সুন্দৰ সুন্দৰ বিচনা দেখা পালে, শ্বাহী বিচনা তাতে পাৰি থোৱা আছে। এই কাম কিন্তু অজিৰে আগতেই কৰি থৈ দিছে। মানুহজনে যেতিয়া ভোকৰ অৱস্থাত পেট ভৰ্তি খানা খালে, ৰাতিটো এইফালে টোপনি হোৱা নাই, ভাগৰো লাগিছে, খানা খোৱাৰ পিছত এটা ভাগৰ লাগিছে, তেওঁ ভাবিলে গোটেই দিনটো পৰি আছে, মই অলপমান ভাগৰ দিওঁ, অলপমান আৰাম কৰোঁ, ইমান সুন্দৰ সুন্দৰ বিচনা পাৰি থোৱা আছে, শ্বাহী বিচনা পাৰি থোৱা আছে, মই অলপমান আৰাম কৰোঁ। অলপমান ভাগৰ দিওঁতে তাৰ টোপনি আহিল, আৰু যেতিয়া টোপনি গ'ল, কোনোবাই যেন তাক মাতি আছে, জগাই আছে। যেতিয়া সাৰ পাই দেখা পালে এন্ধাৰ হৈ গ'ল। আল্লাহু আকবার, মানুহবিলাকে কৈ আছে, ইয়াৰ পৰা ওলাই যোৱা। এতিয়া কাঠৰীয়াজনে কৈ আছে, মই এতিয়া আহিছোঁহে, বহুত কিছু মই নিব লাগিব। বোলে নাই, এতিয়া সময় নাই, তোমাক দিনটোৰ কাৰণে সময় দিয়া হৈছিল, আৰু দিন এতিয়া পাৰ হৈ গৈছে, টাইম আপ, এতিয়া আৰু তোমাৰ টাইম নাই। তোমাক ফজৰৰ পৰা আৰম্ভ কৰি মাগৰিবলৈকে গোটেই দিনৰ সময় দিয়া হৈছিল, আৰু সেই দিন পাৰ হৈ গৈছে, এতিয়া এন্ধাৰ হৈ গৈছে, তুমি ইয়াৰ পৰা ওলাই যোৱা। এতিয়া মানুহজনে ইটো ধৰিছে, সিটো ধৰিছে, থাপ মাৰি ধৰিছে, তাৰ হাতৰ পৰা কাঢ়ি লৈ গৈছে, নহয়, এতিয়া তোমাৰ নিয়াৰ কোনো সময় নাই, সময় শেষ হৈ গৈছে। মানুহজন যাব বিচৰা নাই, তাক গতা মাৰি মাৰি গেটৰ পৰা ওলাই দিয়া হ'ল, বাহিৰত দলি মাৰি পেলাই দিয়া হ'ল। আল্লামা ৰুমি ৰহমাতুল্লাহ আলাইহি লিখে, মানুহজনে ইচ্ছা কৰিলে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সূৰ্য অস্ত যোৱালৈকে দিনটোৰ ভিতৰত ৰাজমহলৰ পৰা কিমান কি আনিব নোৱাৰিলে হয়, কিন্তু তেওঁ কি কৰিলে, প্ৰথমতে ভাল ড্ৰেছ বিচাৰিলে, ভাল খানা বিচাৰিলে, সুন্দৰ বিচনা বিচাৰিলে, আৰামৰ বিচনা বিচাৰিলে, আৰু আৰামৰ বিচনাত টোপনি গ'ল, যাৰ কাৰণে তাৰ কিমতি হীৰা সি বৰবাদ কৰিলে। আমাৰ জীৱন হৈছে এনেকুৱা, আমাৰ জীৱন আনমোল হীৰা হয়। এই আনমোল হীৰা আমি অনৰ্থকভাৱে দুনিয়াৰ কুৎসিত কিছু বস্তুৰ লোভত, দুনিয়াৰ খেল তামাছাৰ লোভত, আমি 2 মিনিটৰ আনন্দৰ সুখৰ কাৰণে আমাৰ এই কিমতি হীৰা আমি বৰবাদ কৰি দিওঁ। সেইকাৰণে আমাৰ জীৱন আনমোল হয়। কেতিয়া জীৱনৰ সূৰ্য অস্ত হৈ যায়, কেতিয়া মালাকুল মৌত উপস্থিত হৈ যায়, সময় থাকোঁতে আমি সংশোধন হওঁ, এই জীৱনৰ এটা মকসদ আমি দিওঁ। আল্লাহ যে এই জীৱন আমাক দান কৰিছে, এই জীৱনৰ এটা মকসদ আমি দিব লাগিব। এই জীৱন এনেই যদি আমি ব্যয় কৰোঁ, পৰকালত অকল আফচোচ কৰিব। মালাকুল মৌত উপস্থিত হৈ গ'লে যদি মই কওঁ, মোক বহুত টকা পইচা আছে, মই অলপ দান খৈৰাত কৰোঁ, 2 ৰাকাত নামাজ পঢ়াৰ সুবিধা মোক দিয়া, দিব জানো? মালাকুল মৌতে কাৰো কাৰণে ৰখি নাথাকে, অপেক্ষা নকৰে, জান ওলাই লৈ যাব। আমাৰ এই দেহা ডেড বডি হৈ ৰ'ব, সেই সময় অহাৰ আগতেই আমি সংশোধন হওঁ, আমি গুনাহ এৰি দিওঁ। যি 3টা পাপ কৰাৰ কথা কৈ আছিলোঁ, 1 নম্বৰ হৈছে যি মানুহে বেছি বেছি মিছা কথা কয়, তাৰ জীৱনত আল্লাহৰ গজব নামি আহে, জীৱনত অন্ধকাৰ নামি আহে, জীৱন তং হৈ যায়। মানুহজন দুনিয়াতো শাস্তি পায়, আখিৰাততো শাস্তি পায়। হাদিছ শৰীফত আহিছে, আলাইকুম বিছিদক ফাইন্না সিদকা ইয়াহদি ইলাল বিৰ ওয়া ইন্নাল বিৰরা ইয়াহদি ইলাল জান্নাহ ওমা ইয়াজালুর রাজুলু ইয়াসদুকু ওয়া ইয়াতাহাররা সিদকা হাত্তা ইউকতাবা ইনদাল্লাহি সিদ্দিকান। তোমালোকে সত্যক লাজিমীভাৱে লোৱা, সদায় সত্য কথা কোৱা,
কিয়নো সত্যই তোমাক পুণ্যৰ ৰাস্তাত লৈ যাব আৰু পুণ্যই তোমাক জান্নাতত লৈ যাব। সুবহানাল্লাহ। আৰু এজন মানুহে যেতিয়া সদায় সত্য কথা কয়, সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈ থাকে, সেইজন ব্যক্তিৰ নাম আল্লাহ তাআলাৰ লিষ্টত সিদ্দিক বুলি লিখি দিয়া হয়, সত্যবাদী বুলি লিখি দিয়া হয়। সুবহানাল্লাহ। ইয়াৰ বিপৰীতে ওয়া ইয়্যাকুম আল কিযব, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, তোমালোকে মিথ্যাৰ পৰা বাচি যোৱা। ফাইন্নাল কিযবা ইয়াহদি ইলাল ফুজুৰ ওয়া ইন্নাল ফুজুৰা ইয়াহদি ইলান নাৰ। কিয়নো মিছাই তোমাক পাপ কামৰ ফালে লৈ যাব, গুনাহৰ ফালে লৈ যাব, আৰু গুনাহে তোমাক জাহান্নামত লৈ যাব। ওমা ইয়াজালুৰ ৰাজুলু ইয়াকযিবু ওয়া ইয়াতাহাৰ্ৰাল কিযবা হাত্তা ইউক্তাবা ইনদাল্লাহি কাযাবান। আৰু এজন মানুহে যেতিয়া সদায় মিছা কথা কয়, মিথ্যাৰ আশ্ৰয়ত মানুহজন যেতিয়া চলি থাকে, সেইজন ব্যক্তিৰ নাম আল্লাহ তাআলাৰ লিষ্টত কাযাব বুলি লিখি দিয়া হয়, মিথ্যাবাদী বুলি লিখি দিয়া হয়। নাউজ বিল্লাহ। সেইকাৰণে মিছা এৰি দিব লাগিব, ডিঙি কাটি যাওক। কেতিয়াও মিছা কথা ক'ব নালাগে, কাৰণ মিছা কথাৰ এটা বাছ আছে, এটা চেণ্ট আছে, যিটো নেকি সাধাৰণতে আমি সেই চেণ্টটো নাপাওঁ। আল্লাহৰ ৰহমতৰ ফিৰিস্তাই সেই চেণ্ট পায়। মানুহে যেতিয়া মিছা কথা কয়, আল্লাহৰ ৰহমতৰ ফিৰিস্তা তাৰ পৰা আঁতৰি যায়, তাৰ ওপৰত লানত কৰে, হে আল্লাহৰ বান্দা তুমি সংশোধন হোৱা, তৌবা কৰা, মিছা কথা নকবা। আৰু যেতিয়া ৰহমতৰ ফিৰিস্তাসকল তাৰ পৰা আঁতৰি যায়, শয়তান মুছল্লত হৈ যায়, আৰু শয়তানে মানুহজনক চক্ৰান্ত কৰি গুনাহৰ ফালে লৈ যায়, য'ত নেকি তাৰ কাৰণে বিপদ আছে, য'ত নেকি মৃত্যু আছে, য'ত নেকি গ'লে জীৱন অশান্তি হ'ব, তাত লৈ যায়, আৰু মানুহজন মৃত্যুৰ মুখত পৰে, মানুহজন বিপদত পৰে। নাউজ বিল্লাহ। সেইকাৰণে আমি মিছাৰ পৰা বাচিব লাগিব। এক নম্বৰ হৈছে মিছাৰ পৰা বাচিব লাগিব। মিথ্যা অত্যন্ত ভয়ংকৰ পাপ হয়। দ্বিতীয় নম্বৰ যিটো গুনাহ, সেইটো হৈছে জিনা। যিসকলে নেকি গোপনত জিনা কৰে, পৰকীয়া কৰে, ইয়াৰ দ্বাৰা জীৱন অশান্তি হয়। মই আগতেই কৈছোঁ, আদল ইনসাফ ফকত হাশৰ পে মৌকুফ নেহি, জিন্দগী খুদ গুনাহো কি সাজা দেতি হে। যিসকলে জিনা কৰে, গোপনত জিনা কৰে, পৰকীয়া কৰে, অকল দুনিয়াতে শাস্তি নহয়, পৰকালতো শাস্তি আছে। আৰু দুনিয়াত তেওঁলোকৰ কাৰণে আল্লাহ তাআলাই এনেকুৱা শাস্তি ঘোষণা কৰিছে, আজ্জানিয়াতু আজ্জানি ফাজলিদু কুল্লা ৱাহিদিন মিনহুমা মিআতা জালদা। জিনাকাৰী পুৰুষ মহিলা উভয়কে কঁকাললৈকে পুতি দিয়া আৰু পাথৰ মাৰি মাৰি হত্যা কৰি দিয়া। নাউজ বিল্লাহ। কিমান ঘৃণনীয় অপৰাধ হয়। এজন জিনাকাৰী যেতিয়া মাটিৰ ওপৰেদি খোজকাঢ়ে, জমিনে আল্লাহ তাআলাৰ ওচৰত দোৱা কৰে, ইয়া আল্লাহ তুমি মোক শক্তি দিয়া, মই তাক গ্ৰাস কৰোঁ, জমিনত তাক দমন কৰি দিওঁ। নাউজ বিল্লাহ। আসমানে আল্লাহ তাআলাক কয়, হে আল্লাহ তুমি মোক শক্তি দিয়া, মই তাক জমিনৰ লগত মিলাই দিওঁ। ইমানেই ঘৃণনীয় এই পাপ হয়। ইয়াৰ কাৰণে আখিৰাতত এনেকুৱা শাস্তি, এনেকুৱা কঠোৰ শাস্তি হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, এগৰাকী জিনাকাৰী ভেবিচাৰী মহিলাৰ গৰ্ভত জুইৰ সন্তান দি দিয়া হ'ব, আৰু এই জুইৰ সন্তান প্ৰসৱ কৰাব লাগিব। এই জুইৰ সন্তানে পেটৰ ভিতৰত কলিজা চুবাই থাকিব, পেটৰ ভিতৰত জ্বলা পোৰা কৰি থাকিব। আল্লাহ তাআলাই 5জন ফিৰিস্তা পঠাই দিব, 4জন ফিৰিস্তাই 4 হাত ভৰিত ধৰিব, এজন ফিৰিস্তাই প্ৰসৱ কৰাব সেই জুইৰ সন্তান। নাউজ বিল্লাহ। জাহান্নামৰ অগ্নিকুণ্ডত নিক্ষেপ কৰা হ'ব। ইমান ভয়ংকৰ শাস্তি আল্লাহ তাআলাই জিনাকাৰীৰ কাৰণে ঘোষণা কৰিছে। দুনিয়াতেও শাস্তি, আখিৰাততো আল্লাহ তাআলাই শাস্তি ৰাখি থৈ দিছে। আৰু যিসকলে জিনা কৰে, পৰকীয়া কৰে, তেওঁলোকৰ জীৱনত এনেকুৱা অশান্তি আহে, এনেকুৱা বিপদ আহে যে তেওঁ হয়তো কেতিয়াবা ফাঁচি ল'বলগীয়া হয়, কেতিয়াবা তেওঁ এক্সিডেণ্ট হ'বলগীয়া হয়, কেতিয়াবা কাৰেণ্টত শ্বৰ্ট হ'বলগীয়া হয়। এই গুনাহৰ পৰা আমি বাচিব লাগিব। আল্লাহ তাআলাই সকলোকে হেফাজত কৰক, সকলো পুৰুষ মহিলা সকলোকে নিজৰ ইজ্জত আবৰুৰ হেফাজত কৰাৰ তৌফিক দিয়ক, সকলোকে পাক দামনি হোৱাৰ, পবিত্ৰ হোৱাৰ তৌফিক দান কৰক। এই গুনাহত যদি এতিয়াও আমি আছো, তৌবা কৰোঁ, আল্লাহ তাআলা গফুৰুৰ ৰাহিম হয়, আল্লাহ তাআলাই নিশ্চয় মাফ কৰি দিব, নহ'লে ইহকাল পৰকাল বৰবাদ হৈ যাব। তৃতীয় নম্বৰ যিটো ভয়ংকৰ পাপ, সেইটো হৈছে কোনো সন্তানে যদি মা বাবাৰ অবাধ্য হয়, মা বাবাৰ বদদুআ লয়, মা বাবাৰ বদদুআৰ দ্বাৰা জীৱন ধ্বংস হৈ যায়, মা বাবাৰ দুআৰ দ্বাৰা জীৱনত উন্নতি হয়, জীৱনত শান্তি আহে। মহান আল্লাহ তাআলাই কোরআনে কারিমত কয়, وقضى ربك ألا تعبدوا إلا إياه وبالوالدين إحسانا إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا। আল্লাহ তাআলাই কয়, হে বিশ্বৰ মানৱ জাতি, নিশ্চয় তোমালোকৰ প্ৰতিপালকে এয়া ফয়সালা কৰিছে যে আল্লাহ তাআলাৰ ইবাদত কৰা, আল্লাহৰ বাহিৰে অন্য কাৰো ইবাদত নকৰিবা, উপাসনাৰ যোগ্য একমাত্ৰ আল্লাহ ৰব্বুল আলামিন হয়। আৰু তোমালোকে নিজৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা, সৎ আচৰণ কৰা। তেওঁলোকৰ কোনোবা এজন কিংবাতো দুইজনে যেতিয়া তোমাৰ জীৱনত বিদ্ধ হৈ যায়, তেওঁলোকৰ আগত উফ শব্দটো ব্যৱহাৰ নকৰিবা।
আৰু তেওঁলোকৰ আগত নিজকে এনেকৈ পেশ কৰা যে তুমি তেওঁলোকৰ বাধ্য হয়, তেওঁলোকে যি কৰে তোমাৰ লগত কৰিব পাৰে, তুমি তেওঁলোকৰ বাধ্য হয়। আৰু তেওঁলোকৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰা, ৰব্বিৰ হামহুমা কামা ৰব্বায়ানি সগীৰা, ইয়া আল্লাহ মোৰ পিতৃ মাতৃক তুমি এনেকৈ ৰহমতৰ কোলাত লালন পালন কৰা যিদৰে তেওঁলোকে মোক সৰুতে মৰমৰ কোলাত লালন পালন কৰিছিল। সুবহানাল্লাহ। সেই পিতৃ মাতৃক যেতিয়া কোনো সন্তানে আঘাত দিয়ে আল্লাহ তাআলা নাৰাজ হৈ যায়, তাৰ জীৱন অশান্তি হৈ যায়, জীৱন তং হৈ যায়। সেই সন্তান ৰাস্তা ঘাটে কুকুৰ মেকুৰীৰ দৰে বেইজ্জতি হয়, অসানবাণীৰ মৃত্যু হয়, অকালত মৃত্যুবৰণ কৰে। নাউজুবিল্লাহ। আল্লাহ তাআলা আমাক সকলোকে হেফাজত কৰক, এনেকুৱা গুনাহৰ পৰা বাচি থকাৰ তৌফিক দান কৰক। এই জীৱনৰ কোনো ভৰসা নাই। সেই সময় অহাৰ আগতেই, মালাকুল মৌত উপস্থিত হোৱাৰ আগতেই, ৰুহ ওলাই যোৱাৰ আগতে আমি তৌবা কৰোঁ আৰু সংশোধন হওঁ, জীৱনত নেক আমল কৰোঁ, যাৰ দ্বাৰা নেকি পৰকালৰ ৰাস্তা আসান হৈ যাব, জান্নাতৰ ৰাস্তা আসান হৈ যাব। আল্লাহ তাআলা আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।